নমস্কাৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰি লৈ ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস 30 নৱেম্বৰ শনিবাৰে জিলা যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ত জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডক্টৰ দিলীপ কুমাৰ দেৱ শৰ্মাই আহ্বান কৰে এখন সংবাদমেল বিষয়ে স্বাস্থ্য সেৱা উৎসৱ 3 চাওঁ আমাৰ এই বিশেষ প্ৰতিবেদনটি 30 নৱেম্বৰ শনিবাৰে যোৰহাট জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ দিলীপ কুমাৰ দেৱ শৰ্মাই সম্বোধন কৰে এখন সংবাদমেল উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ও স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সুদক্ষ নেতৃত্বত তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাতো 2024 বৰ্ষটো 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱ 3 অনুষ্ঠিত হ'ব। যোৰহাট জিলাৰ স্বাস্থ্য সেৱাৰ মান আৰু ৰোগীৰ সা-সুবিধাসমূহ উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰ্যসূচী আৰু প্ৰচেষ্টাৰ এক সম্যক মূল্যায়ন স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা সম্পন্ন কৰা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তথা অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো 2024 বৰ্ষটো এই বৰ্ষটো 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ আমাৰ যোৰহাটতো স্বাস্থ্য সেৱা উৎসৱ 3 অনুষ্ঠিত হ'ব। যোৰহাট জিলাৰ স্বাস্থ্য সেৱাৰ মান আৰু ৰোগীৰ সা সুবিধাসমূহ উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ বিভিন্ন কাৰ্যসূচী আৰু প্ৰচেষ্টাৰ এক সম্যক মূল্যায়ন স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা সম্পন্ন কৰা হ'ব। আমাৰ সীমিত মানৱ সম্পদ আৰু সীমিত সা সুবিধাৰ মাজেৰে আমি কিমানখিনি ৰোগীক সা সুবিধা আগবঢ়াব পাৰিছোঁ সেইখিনি সম্যকভাৱে মূল্যায়ন বাহিৰৰ লোকে কৰিব। স্বাস্থ্য সেৱা উৎসৱৰ সবাতোকৈ তাৎপৰ্যপূৰ্ণ পদক্ষেপ এইটোৱে যে যোৰহাট জিলাৰ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয় 6খন সামূহিক স্বাস্থ্যকেন্দ্ৰ 26খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ 6খন ৰাজ্যিক চিকিৎসালয় 1খন সহায়ক স্বাস্থ্যকেন্দ্ৰ 2খন নগৰীয়া স্বাস্থ্যকেন্দ্ৰ আৰু 9খন PPP চাহ বাগিচা 5খন উপস্বাস্থ্যকেন্দ্ৰৰ মূল্যায়ন বিভিন্ন বিভাগৰ বহি নিৰীক্ষক আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ পৰিদৰ্শনৰ জৰিয়তে সম্পূৰ্ণ কৰা হ'ব। উল্লেখযোগ্য যে স্বাস্থ্য সেৱা উৎসৱৰ সবাতোকৈ তাৎপৰ্যপূৰ্ণ পদক্ষেপ এইটোৱে যে যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ আসামৰিক চিকিৎসালয় 6খন সামূহিক স্বাস্থ্যকেন্দ্ৰ 26খন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ 6খন ৰাজ্যিক চিকিৎসালয় 1খন সহায়ক স্বাস্থ্যকেন্দ্ৰ 2খন নগৰীয়া স্বাস্থ্যকেন্দ্ৰ 9খন PPP চাহ বাগিচা আৰু 5খন উপস্বাস্থ্যকেন্দ্ৰৰ মূল্যায়ন বিভিন্ন বিভাগৰ বহি নিৰীক্ষক আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ পৰিদৰ্শনৰ জৰিয়তে সম্পূৰ্ণ কৰা হ'ব। যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা স্বাস্থ্য সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত যাৱতীয় প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সম্পূৰ্ণ কৰি তুলিছে বুলি যোৰহাট জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ দিলীপ কুমাৰ দেৱ শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে। যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা স্বাস্থ্য সমিতিয়ে ইতিমধ্যে এই সন্দৰ্ভত যাৱতীয় পৰাপক্ষত যিমানখিনি পাৰি প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সম্পূৰ্ণ কৰি তুলিছে আৰু লগতে আমাৰ এই সঞ্চালকালয়ৰ পৰা যুটীয়া সঞ্চালক কাৰ্যালয়ৰ পৰা আপোনালোকক এইটো জনাবলৈ পাই সুখী হৈছোঁ যে আপোনালোকৰ ইয়াত সহায় সহযোগিতাৰ প্ৰয়োজন, আপোনালোকৰো নিৰীক্ষণৰ এটা প্ৰয়োজন আছে। এই অসম চৰকাৰৰ এই ব্যতিক্ৰমী কাৰ্যসূচীত ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ উপৰিও জিলাখনৰ মাননীয় বিধায়ক সাংসদ অসম চৰকাৰৰ উচ্চপদস্থ সকলো বিষয়ে অংশগ্ৰহণ কৰিব। লগতে ইয়াৰ বাহিৰেও 8 তাৰিখৰ পৰাও ছাব নেশ্যনেল ইমিউনেশ্যন ডে অৰ্থাৎ যিটো আপোনালোকে পালছ পলিঅ' আগত দিছিলে তেনেধৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব। সেই প্ৰক্ৰিয়াটো 8 তাৰিখে হ'ব। 8 তাৰিখে প্ৰায় 1,44,000 শিশুৱে এই পলিঅ' সেৱন কৰিব আৰু 9 তাৰিখে 10 তাৰিখে ঘৰত যিখিনি বাকী থাকে ঘৰত গৈ তেওঁলোকে চাবগৈ। আমাৰ মুঠ বুথ 755টা আছে, তাৰ ভিতৰত জেনেৰেল বুথ আছে 622টা আৰু আমাৰ ইনষ্টিটিউশ্যন তাৰমানে হাস্পতালৰ বুথ আছে প্ৰায় 70টা, ট্ৰেনজিট বুথ অৰ্থাৎ উইংগাৰ ষ্টেচন বা ISBT বা অন্যান্য ধৰণৰ ট্ৰেনজিট পইণ্ট তেনেকুৱা ধৰণৰ ট্ৰেনজিট বুথ আছে 28টা আৰু মুঠ প্ৰায় 3000 লোকে এই কাৰ্যসূচীত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিব আৰু সেইকাৰণেও আপোনালোকৰ ফালৰ পৰা আমি এটা প্ৰচাৰ আৰু প্ৰসাৰৰ আশা কৰিলোঁ যাতে কোনো ধৰণৰ শিশু 0 পৰা 5 বছৰৰ কোনো ধৰণৰ শিশু বাদ পৰি নাযায়। অসম চৰকাৰৰ এই ব্যতিক্ৰমী কাৰ্যসূচীত ডিব্ৰুগড় চিকিৎসালয় মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকৰ উপৰিও জিলাখনৰ বিধায়ক আৰু সাংসদ আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
লগতে অহা 12 ডিচেম্বৰৰ পৰা কুষ্ঠ ৰোগৰ কাৰণে এটা সমীক্ষা চলিব। তাৰ লগতে প্ৰসৱকালীন হাইপাৰটেনশ্যন, ডায়েবেটিছ ইত্যাদি ৰোগীৰ সম্পৰ্কেও আমাৰ ঘৰে ঘৰে গৈ পেলাই খবৰ কৰিব, যাতে আমাৰ হাতত এটা তথ্য থাকে। সেই তথ্যবিলাকৰ কাৰণেও প্ৰায় এটা পষেক জুৰি বহুত পইচা চৰকাৰে খৰচ কৰিব। তাৰ যাতে আমাৰ লাভ হয়, তাৰ পৰা যাতে আমাৰ সমাজখনৰ যিটো গঢ় দিবৰ কাৰণে আমি এটা পৰিসংখ্যা পাওঁ, বা চৰকাৰে যে কিমানখিনি টকা পইচা খৰচ কৰিব লাগিব এই সংক্ৰান্তত, কেনেধৰণৰ ৰোগী, কিমানখিনি ৰোগী বাঢ়িছে, এইবিলাক যাতে গম পায়, এই প্ৰয়াসটোত আপোনালোকৰ সহায় বিচাৰিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ সহযোগত উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।